মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ চতুৰ্ভুজ অধ্যায়টোৰ ওপৰত এটা আলোচনা কৰিম। তো চতুৰ্ভুজ তোমালোকে জানা সংজ্ঞা যদি আমি কওঁ চতুৰ্ভুজ কাক কৰে। চতুৰ্ভুজ হ'ল আমাৰ চাৰি বাহু বিশিষ্ট এটা বহুভুজ। চাৰি বাহু বিশিষ্ট এটা বহুভুজেই হল আমাৰ চতুৰ্ভুজ। বহুভুজ তোমালোকে জানা, বহুভুজ মনত পেলাই দিছো। বহুভুজ হল ৰেখাখণ্ডৰ দ্বাৰা গঠিত এটা সৰল বন্ধ চিত্ৰ। এই প্ৰত্যেকটোৱে তোমাৰ একটা ৰেখাখণ্ড দেখিছা, কিবোৰ ৰেখাখণ্ড আমাৰ। এতিয়া এই বহুভুজটোত এনেকুৱা কেইটা ৰেখাখণ্ড আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। তো ইয়াতে পাঁচটা ৰেখাখণ্ডৰে গঠিত এই ৰেখাখণ্ডবিলাকক আমি ইয়াতে কি বুলি ক'ম? বাহু বুলি ক'ম। বাহু বা ভুজ। বাহু বা ভুজ। নামটোৰ পৰা আমি সহজে বুজি পাওঁ বহুভুজ। বহু মানে হ'ল বহুত কেইটা আৰু ভুজ মানে হ'ল বাহু। বাহুবোৰ আকৌ কি? একটা ৰেখাখণ্ড। এইটো হ'ল আমাৰ সৰল বন্ধ চিত্ৰ আৰু ইয়াকে আমি বহুভুজ বুলি কওঁ। এতিয়া এই বহুভুজৰ বাহুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি নামবোৰ বেলেগ বেলেগ হয়। যেনেকে এটা বহুভুজত যদি পাঁচটা বাহু থাকে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম? যেনেকে এইটো পাঁচটা বাহু, তেতিয়াহ'লে এইটো হ'ব আমাৰ পঞ্চভুজ। যদি চাৰিটা বাহু থাকে তেতিয়াহ'লে চতুৰ্ভুজ। একেবাৰে কম সংখ্যক বাহুৰ দ্বাৰা গঠিত বহুভুজটো হ'ল আমাৰ ত্ৰিভুজ। ত্ৰিভুজ হ'ল আমাৰ একেবাৰে কম সংখ্যক বাহুৰ দ্বাৰা গঠিত এটা বহুভুজ। এতিয়া আমি যদি তিনিটা বাহুৰ কাৰণে যদি আমি দুটা বাহু লওঁ তেতিয়াহ'লে আমি কেতিয়াও কি নাপাম? বহুভুজ নাপাম, কাৰণ এইটো আমাৰ বন্ধ চিত্ৰ হৈ থকা নাই। সৰল বন্ধ চিত্ৰ হ'ব লাগিব। গতিকে বহুভুজৰ আৰম্ভণি হ'ল আটাইতকৈ কম সংখ্যক বাহু দ্বাৰা সৃষ্টি হোৱা বহুভুজটোৱে হ'ল আমাৰ ত্ৰিভুজ। চাৰিটা বাহু হ'লে তেতিয়া আমি তাক চতুৰ্ভুজ, পাঁচটা বাহু পঞ্চভুজ, ছটা বাহু হ'লে ষড়ভুজ। এনেকৈ আমাৰ নামবোৰ দিয়া হয়। n বাহু বিশিষ্ট বহুভুজ, অৰ্থাৎ n হ'ল আমাৰ ইয়াতে বাহুৰ সংখ্যা। তো আমি ষড়ভুজ, পঞ্চভুজ যদি ধৰা আমাৰ এটা থাকে 15টা বাহুৰ সংখ্যা, তেতিয়া আমি কেনেকৈ ক'ম? বহুভুজটোৰ নাম আমি কেনেকৈ ক'ম? 15টা যদি বাহু থাকে তেতিয়া আমি ক'ম 15টা বাহু বিশিষ্ট এটা বহুভুজ। ষড়ভুজ হ'ল 6টা বাহু, সপ্তভুজ 7টা বাহু, অষ্টভুজ 8টা বাহু। কিন্তু এনেকে আমি প্ৰত্যেকৰে আমি নাম যেনেকৈ ক'ব নোৱাৰিম। গতিকে আমি তিনি বাহু তোমাৰ যেতিয়া আমি ষড়ভুজ সপ্তভুজতকৈ বেছি হ'ব তেতিয়া আমি তাক বাহুৰ সংখ্যাটো লৈ কওঁ। যেনেকৈ 12টা যদি থাকে 12 বাহু বিশিষ্ট, 12টা বাহু বিশিষ্ট বহুভুজ, 12টা বাহু বিশিষ্ট বহুভুজ। এনেকে আমি কি কৰিব পাৰোঁ? বহুভুজ বিলাকৰ নামাকৰণ কৰিব পাৰোঁ। তো এতিয়া আমি এই অধ্যায়ত চতুৰ্ভুজৰ ওপৰতে আলোচনা কৰিম। চতুৰ্ভুজৰ প্ৰকাৰ আমি জানিব লাগিব, কি প্ৰকাৰৰ আমাৰ চতুৰ্ভুজ আছে আৰু সিহঁতৰ ধৰ্ম কি, সেই ধৰ্মবিলাকৰ ওপৰত আলোচনা কৰিম। তো এতিয়া চতুৰ্ভুজ আমাৰ কি প্ৰকাৰৰ চতুৰ্ভুজ আছে? চতুৰ্ভুজ আমাৰ ট্ৰেপিজিয়াম বা ট্ৰেপিজিয়াম, কিছুমানে ট্ৰেপিজিয়ামো লিখে, কিছুমান ট্ৰেপিজিয়াম লিখা আছে, যি নহওক মই ট্ৰেপিজিয়াম বুলি লিখিলোঁ। ট্ৰেপিজিয়াম ই এটা চতুৰ্ভুজ। সামান্তৰিক এটা চতুৰ্ভুজ, আয়ত এটা চতুৰ্ভুজ, ৰম্বাস এটা চতুৰ্ভুজ, বৰ্গ এটা চতুৰ্ভুজ, চিলা এটা চতুৰ্ভুজ।
এই কেইটা চতুৰ্ভুজৰ বিষয়ে আমাৰ কিতাপত দিয়া আছে আমি গোটেই কেইটা মই সংজ্ঞাবোৰ দি আছো আৰু লগতে সিহঁতৰ ধৰ্মবিলাকো আলোচনা কৰিম চতুৰ্ভুজত আমাৰ চাৰিটা বাহু বিশিষ্ট এটা বহুভুজ এইখিনি আমি বুজি পালো চতুৰ্ভুজত আমাৰ বাহুৰ ওপৰত কোনো শৰ্ত দিয়া নাই বাহুৰ মাপ কি হ'ব সমান্তৰাল হ'ব নে নহ'ব সমান হ'ব নহয় এইবিলাকৰ পৰা আমাৰ একো কথা নাই কেৱল চাৰি বাহু বিশিষ্ট এটা বহুভুজেই হ'ল চতুৰ্ভুজ এতিয়া এই চতুৰ্ভুজটোত চাৰিটা অন্তকোণ আছে যেনেকৈ ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি যিটো ধৰ্ম আছে যে ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে চতুৰ্ভুজৰ ক্ষেত্ৰত চাৰিটা অন্তকোণৰ সমষ্টি 360 ডিগ্ৰী হ'ব এইটো চতুৰ্ভুজৰ অন্তকোণৰ ধৰ্ম তো এইটো যদি আমি এ বি সি কোণকেইটা যদি মই এনেকৈ যদি নামাকৰণ কৰোঁ তেতিয়াহ'লে আমাৰ হ'ব a plus b plus c plus d equal to 360 ডিগ্ৰী এইটো হ'ল কোণৰ সমষ্টিৰ ধৰ্ম চতুৰ্ভুজৰ ট্ৰেপেজিয়ামে হোক সামান্তৰিক হোক আয়তই হোক বা ৰম্বাসে হোক বা বৰ্গই হোক বা চিলাই হোক সকলো ক্ষেত্ৰতেই অন্তকোণৰ সমষ্টি 360 ডিগ্ৰী এতিয়া মই প্ৰতিটো সংজ্ঞা দি আছো ট্ৰেপেজিয়াম প্ৰথমতে আমি ট্ৰেপেজিয়াম যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল এজৰ বিপৰীত বাহু সমান্তৰাল এই চতুৰ্ভুজটোক আমি ট্ৰেপেজিয়াম বুলি কম ট্ৰেপেজিয়াম হ'ব লাগিলে এজৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব এইটো হ'ল আমাৰ ইয়াৰ চৰ্ত যদি এজৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়াহ'লে সেই চতুৰ্ভুজটো কি হৈ পৰিব ট্ৰেপেজিয়াম হৈ পৰিব সমান্তৰাল বাহু বুলি ক'লে আমি কি বুজি পাওঁ সমান্তৰাল বাহু হ'ল বাহু দুডাল আমি যেতিয়া দুয়োফালে অসীমলৈকে যদি বঢ়াই দিওঁ তেতিয়া ইহঁতে ক'তো লগ লাগিব নালাগিব ইহঁতে কোনো এটা বিন্দুত মিলিত হ'ব নালাগিব তেতিয়াহ'লে সেই দুডাল ৰেখাক আমি সমান্তৰাল বুলি কওঁ ইয়াতে এই বাহু দুডাল এই ৰেখাখণ্ড দুডাল আমাৰ এটা সমান্তৰাল আমি যদি দুয়োফালে বঢ়াই দিওঁ ক'তো লগ নালাগিব তো এজৰ বিপৰীত বাহু সমান্তৰাল হ'লেই তাক আমি কি বুলি কম ট্ৰেপেজিয়াম বুলি কম এইবাৰ আহিল আমাৰ সামান্তৰিক তো ইয়াত আমাৰ কি হ'ল এটা শব্দ আমি দিলো যে এজৰ বিপৰীত বাহু সমান্তৰাল সামান্তৰিকৰ ক্ষেত্ৰত আমি বহু ধৰণৰ সামান্তৰিকৰ আমি সংজ্ঞা দিব পাৰো যে সামান্তৰিকৰ ক্ষেত্ৰত এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হ'ব লাগিব আমি যদি এজৰ বিপৰীত বাহু লৈয়ে যদি মই সংজ্ঞাটো দিব বিচাৰো তেতিয়াহ'লে সামান্তৰিকৰ সংজ্ঞাটো আমি এনেকৈ দিব লাগিব যে যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় সমান্তৰালো হ'ব লগতে সমান মাপৰ হ'ব তেতিয়াহ'লে সেই চতুৰ্ভুজটো আমাৰ সামান্তৰিক হৈ পৰিব তো ইয়াৰ চৰ্তটো হ'ল যে এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল বহু ধৰণে দিব পাৰো সংজ্ঞাটো মই আৰু বেলেগ ধৰণে দি আছো সামান্তৰিকৰ সংজ্ঞা কিন্তু সহজতে মনত ৰাখিবৰ কাৰণে আমি এনেকৈ মনত ৰাখিব লাগিব যে এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হ'লে সামান্তৰিক এজৰ বিপৰীত বাহু অকল সমান্তৰাল যদি হয় তেতিয়াহ'লে ই হৈ পৰিব ট্ৰেপেজিয়াম তোমালোকে ছাত্ৰ ছাত্ৰীবোৰ মন কৰিছা ইয়াতে আমাৰ কোণৰ কথা একো উল্লেখ কৰা নাই এতিয়া 3 নম্বৰত আমাৰ আহিল আয়ত আয়তৰ কাৰণে আমি কি কৰিম আয়তৰ কাৰণে লিখিম যে এজৰ বিপৰীত বাহু
বা বিপরীত বাহুবোৰ সমান আৰু কোণবোৰ সমান মাপৰ তেতিয়াহ'লে আমাৰ চতুৰ্ভুজটো আয়ত হৈ পৰিব। আয়তৰ মই ছবিটো দিয়া নাই, ইয়াতে মই ছবিটো দি আছো। আয়ত হ'ব লাগিলে ইয়াত এজৰ বিপৰীত বাহু দুয়োজৰ বিপৰীত বাহু আমাৰ সমান, মই অকল সমান বুলি লিখিছো, গতিকে মই দুয়োজৰ বিপৰীত বাহুৰ কথা ক'ব লাগিব। আৰু কোণবোৰ সমান মাপৰ, অৰ্থাৎ প্ৰতিটো কোণেই সমান। যদি প্ৰতিটো কোণেই সমান হয় তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব, প্ৰত্যেকটো কোণৰ মাপে 90 ডিগ্ৰীকে হ'ব। সেইটো হ'ল আমাৰ আয়তৰ সংজ্ঞা। ইয়াৰ পিছত আহিব আমাৰ ৰম্বাস। এটা চতুৰ্ভুজ ৰম্বাস কেতিয়া হ'ব? ৰম্বাস হ'ব লাগিলে আমি সামান্তৰিকত দেখিছিলোঁ এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। ৰম্বাসৰ ক্ষেত্ৰত দেখিম যে বাহুবোৰ সমান। যি চতুৰ্ভুজৰ বাহুবোৰ সমান মাপৰ, তাকে আমি ৰম্বাস বুলি কওঁ। তাৰমানে ইয়াতে গোটেইকেইডাল বাহু সমান মাপৰ হয়, অকল বাহুহে সমান মাপৰ কৰিছে, কোণৰ কথা আমি উল্লেখ কৰা নাই। গতিকে ছবিটো আমাৰ অলপ এনেকুৱা নহ'ব। সকলোবোৰ বাহু, চাৰিওটা বাহুৱে ইয়াতে সমান মাপৰ, তেতিয়াহ'লে চতুৰ্ভুজটো আমাৰ ৰম্বাস হ'ব। ইয়াৰ পিছত আহিল আমাৰ বৰ্গ। এটা চতুৰ্ভুজ বৰ্গ কেতিয়া হ'ব? যেতিয়া বাহুবোৰ সমান মাপৰ হয়, বাহুবোৰ সমান আৰু কোণবোৰো সমান মাপৰ। বা জোখৰ, তেতিয়াহ'লে ই কি হৈ পৰিব? বৰ্গ হৈ পৰিব। বৰ্গ ছবিটো আমাৰ কাটিব। বৰ্গ প্ৰতিটো বাহুৱে সমান আৰু প্ৰতিটো কোণেই সমান, অৰ্থাৎ কোণবোৰ প্ৰত্যেকটোৱে 90 ডিগ্ৰী হ'ব আৰু প্ৰতিটো বাহুৱে সমান মাপৰ হ'ব। এইটো হ'ল আমাৰ বৰ্গ। এতিয়া আহিল আমাৰ চিলা। চিলা কাক বোলে? চিলাৰ সংজ্ঞাটো একেলগে দি যাওঁ। চিলাৰ সংজ্ঞা হ'ব যে চতুৰ্ভুজটোত আমি দেখা পাইছো ইয়াতে কি থাকে? দুজোৰ সন্নিহিত বাহু থাকে। আমি যদি চতুৰ্ভুজ ইয়াতে যিমান কিটা মই ছবি আঁকিছো চতুৰ্ভুজৰ, যেনেকে ইয়াতে এই দুটা সন্নিহিত, এই দুটা সন্নিহিত বাহু বুলিলে এই বাহু দুটাৰ দ্বাৰা এটা কোণ উৎপন্ন হ'ব, তেতিয়াহ'লে সেই বাহু দুটা সন্নিহিত বাহু বুলি কোৱা হ'ব। দুজোৰ সন্নিহিত বাহু আছে আৰু ইয়াতে চিলা হ'ব লাগিলে চতুৰ্ভুজৰ দুজোৰ সন্নিহিত বাহু বা সন্নিহিত বাহুবোৰ সমান, বা দুজোৰ সন্নিহিত বাহু আছে, দুজোৰ সন্নিহিত বাহু সমান মাপৰ। এতিয়া চিলাৰ ছবিটো মই যদি ইয়াতে আঁকি দিছো চিলা। এই দুজোৰ সন্নিহিত বাহু ইহঁতে সমান মাপৰ আৰু এই দুজোৰ সন্নিহিত বাহু ইয়াতে সমান মাপৰ। কিন্তু এই দুয়োজোৰ সন্নিহিত বাহু আকৌ ইহঁতে বেলেগ বেলেগ মাপৰ। এইযোৰ সন্নিহিত বাহু দেখিছা ইয়াতে, এইযোৰ চুটি বাহু আৰু এই দুজোৰ সন্নিহিত বাহু অলপ দীঘল। কাৰণে দুজোৰ সন্নিহিত বাহু সমান মাপৰ আৰু প্ৰতিযোৰ সন্নিহিত বাহুৱে কিন্তু বেলেগ বেলেগ। দুজোৰ সন্নিহিত বাহু, প্ৰতিযোৰ সন্নিহিত বাহুৱে ঠিক আছে। এইখিনি হ'ল আমাৰ
মই খেলি অলপ গোটেইখিনি মানে খেলি মেলিকৈ লিখিছোঁ তো বুজি পালেই হ'ল মই নোটছ হিচাপত দিয়া নাই কাৰণ নোটছটো কিতাপত দিয়াই আছে সংজ্ঞাবিলাক এতিয়া এজৰ বিপৰীত বাহু সমান হ'লে তাক আমি ট্ৰেপেজিয়াম বুলি ক'ম এটা সামান্তৰিকৰ মই বহু ধৰণে ক'ব পাৰোঁ যেনেকৈ মই তাতে এটাহে লিখিছোঁ মই এতিয়া সামান্তৰিককে মই আৰু কেইবাটাও ভিন ভিন ধৰণে তাক মানে ইয়াত সংজ্ঞা দিব পাৰোঁ এটা কি লিখিলোঁ মই এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল মই সামান্তৰিকৰ সংজ্ঞাটোৱে মই এনেকৈও ক'ব পাৰোঁ যে দুজৰ বিপৰীত বাহু ইয়াত দুজৰে বিপৰীত বাহু আছে দুজৰ বিপৰীত বাহু সমান বা সমান্তৰাল সামান্তৰিকত দুজৰ বাহু আছে এতিয়া মই ইয়াতে দুজৰ শব্দটো লিখিছোঁ আৰু দুজৰৰ ক্ষেত্ৰত সমান আৰু সমান্তৰাল নালাগে তেতিয়া সমান বা সমান্তৰাল হ'লে গতিকে এইটো আমাৰ শুদ্ধ সংজ্ঞা এইটো আমাৰ শুদ্ধ সংজ্ঞা দুয়োটাই আমাৰ সংজ্ঞাই আমাৰ শুদ্ধ যদি মই এজৰ বিপৰীত বাহু বুলি লিখোঁ তেতিয়াহ'লে তাত মোক লিখিব লাগিব সমান আৰু সমান্তৰাল অৰ্থাৎ সমানো হ'ব লাগিব সমান্তৰালো হ'ব লাগিব তেতিয়াহ'লে যিকোনো এজৰ বাহু ল'লেই হৈ যাব মোৰ কথা ক'লেই হ'ব আৰু যদি মই সমান বা সমান্তৰাল লিখোঁ তেতিয়াহ'লে মোক দুয়োজৰ বিপৰীত বাহুৰ কথাই উল্লেখ কৰিব লাগিব পাৰ্থক্যটো এইখিনিতে আচ্ছা এতিয়া আমাৰ কণৰ কথা ৰাখোঁ ইয়াৰ কণৰ ধৰ্ম সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান মাপৰ এইটো আমাৰ ধৰ্মত পৰিব সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান মাপৰ বিপৰীত কোণবোৰ সমান বিপৰীত কোণবোৰ সমান গোটেইকেইটা সামান্তৰিকৰ কথাই কৈ আছোঁ দুজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল বিপৰীত কোণবোৰ সমান মাপৰ আৰু মই যদি কৰ্ণৰ ধৰ্ম যদি ইয়াত একেলগে কৈ যাওঁ তেতিয়া সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডক হয় কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত হয় তো হৈ গ'ল মই একেলগে গোটেইখিনি কথা লিখি দিলোঁ সামান্তৰিকৰ দুজৰ বিপৰীত বাহু সমান বা সমান্তৰাল সমান ক'লেও হ'ব সমান্তৰাল ক'লেও হ'ব বিপৰীত কোণবিলাক সমান আৰু সকলোবোৰ কোণ সমান বেলেগ বেলেগ তো ইয়াতে আমাৰ সকলোবোৰ কোণ সমান নহয় কেৱল বিপৰীত কোণবিলাকহে সমান তাৰপিছত কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় আৰু সন্নিহিত কোণৰ কথা যদি কওঁ সন্নিহিত কোণবোৰ সম্পূৰক মানে দুটা সন্নিহিত কোণৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব এইকেইটা আমি পালোঁ সামান্তৰিকৰ ওপৰত ধৰ্ম বুলি ক'ব পাৰা সামান্তৰিকৰ ধৰ্ম এতিয়া আহিব আমাৰ বৰ্গ ট্ৰেপেজিয়ামৰ কথা একো উল্লেখ নকৰিলোঁ কাৰণ ট্ৰেপেজিয়ামৰ তেনেকুৱা ধৰণৰ কোণৰ তেনেকুৱা ধৰণৰ একো ধৰ্ম ইয়াতে নাই কেৱল ইয়াত আমাৰ কৰ্ণ দুডালৰ আমাৰ তেনেকুৱা ধৰণৰ সমদ্বিখণ্ড হ'ব বুলি ইয়াতে আমাৰ তেনেকুৱা ধৰণৰ সমদ্বিখণ্ড নহয় ইয়াতে সেইকাৰণে মই কৰ্ণৰ ওপৰত একো কথা কোৱা নাই আৰু কোণবিলাক ইয়াতে আমাৰ যি দুডাল আমাৰ সমান্তৰাল বাহু আছে ইয়াত আমাৰ এই দুডাল সমান্তৰাল গতিকে এই দুটা কোণহে ইয়াতে আমাৰ সম্পূৰক হ'ব অৰ্থাৎ ইহঁতৰ যোগফল 180 ডিগ্ৰী হ'ব বা ইফালে আকৌ এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী এইটো আমাৰ ধৰ্মত নপৰে সেইকাৰণে মই এইটো কথা কোৱা নাই কিন্তু এইকেইটাত আমাৰ সামান্তৰিকৰ কাৰণে আমি এইকেইটা সামান্তৰিক হ'লে এইকেইটা হ'বই বিপৰীত কোণবোৰ সমান হ'বই দুয়োজৰ বিপৰীত বাহু সমান হ'ব বা সমান্তৰাল
কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হ'ব আৰু সন্নিহিত কোণবোৰ সম্পূৰক হ'ব। এতিয়া আহিল আমাৰ ৰম্বাস। ৰম্বাসৰ কথা ৰাখোঁ। সামান্তৰিক গ'ল, মই ট্ৰেপেজিয়ামৰ কথা ক'লোঁ, সামান্তৰিকৰ কথা ক'লোঁ। এইবাৰ আহিল আমাৰ ৰম্বাস। ৰম্বাস ৰম্বাসৰ আমি 1 নম্বৰ কি ক'ব পাৰোঁ যে ৰম্বাসৰ চাৰিওডাল বাহু সমান মাপৰ। গতিকে আমি লিখিম বাহুবোৰ সমান। বাহুবোৰ সমান বুলি লিখিলে আমাৰ চাৰিওটা বাহু সমান বুজাব। বাহুবোৰ সমান মাপৰ, এইটো আমাৰ ৰম্বাসৰ ধৰ্ম। 2 নম্বৰত বিপৰীত কোণবোৰ সমান, সামান্তৰিকৰ লগত একেই। সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান, ইয়াতো বিপৰীত কোণবোৰ, তাৰমানে ইয়াতে গোটেইবোৰ কোণ সমান মাপৰ নহয়, অকল বিপৰীত কোণবোৰহে সমান। বিপৰীত কোণবোৰ সমান, যিটো আমাৰ সামান্তৰিকৰ ক্ষেত্ৰতো আছে। সামান্তৰিকত বিপৰীত বাহুবোৰহে সমান আছিল, কিন্তু ইয়াতে গোটেইবোৰ বাহুৱে সমান মাপৰ। নেক্সট আমাৰ কৰ্ণ ধৰ্ম লিখিলে কৰ্ণ হ'ব কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। সমদ্বিখণ্ডিত হয়। তো কৰ্ণৰ ধৰ্ম সামান্তৰিক আৰু ৰম্বাসৰ মাজত অলপমান পাৰ্থক্য দেখা পাইছে। সামান্তৰিকত আছিল যে পৰস্পৰ দ্বিখণ্ডিত, আৰু ইয়াতে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত। তাতো সমদ্বিখণ্ডিত আছিল, কিন্তু তাত লম্বভাৱে নাছিল, কিন্তু ইয়াতে আহি গ'ল লম্বভাৱে সমদ্বিখণ্ডিত হয়। অৰ্থাৎ ইহঁতৰ মাজৰ কোণটো এইবিলাক আমাৰ 90 ডিগ্ৰী হ'ব। সেইটো আমাৰ ৰম্বাসৰ কাৰণে। ইয়াতো আমাৰ সন্নিহিত কোণবোৰ সম্পূৰক, অৰ্থাৎ যোগফল যিকোনো দুটা সন্নিহিত কোণ যোগফল 180 ডিগ্ৰী। এইটো আমাৰ সামান্তৰিকৰ ক্ষেত্ৰতো আছিল। তো সামান্তৰিকৰ লগত কি মিল দেখা পালোঁ? সামান্তৰিকতো বিপৰীত কোণবোৰ সমান, ৰম্বাসতো বিপৰীত কোণবোৰ সমান। সামান্তৰিকতো সন্নিহিত কোণবোৰ সম্পূৰক, ৰম্বাসতো সন্নিহিত কোণবোৰ সম্পূৰক। সামান্তৰিকত বিপৰীত বাহুৱে সমান মাপৰ। সামান্তৰিকত কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, কিন্তু ৰম্বাসত কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। এই দুটা পাৰ্থক্য আমি পালোঁ। এতিয়া ৰম্বাসৰ পিছত আমাৰ আহিল আয়ত। আমি আয়তৰ ধৰ্মবোৰ লিখোঁ। আয়তৰ ধৰ্ম 1 নম্বৰত সামান্তৰিকৰ লগত একেই। বিপৰীত বাহুবোৰ আটাইবোৰ বাহুৱে নহয়, বিপৰীত বাহুবোৰ সমান বা সমান্তৰাল হয় ইহঁতে, আৰু সমান হয়। গতিকে সমান্তৰাল। 2 নম্বৰ ধৰ্মটো আয়তৰ আটাইবোৰ কোণ সমান, আটাইবোৰ কোণ বা চাৰিওটা কোণ, আটাইবোৰ কোণ সমান। আটাইবোৰ কোণ যদি সমান হয়, প্ৰতিটোৱে আমাৰ 90 ডিগ্ৰী হ'ব লাগিব। এইটো কৰ্ণৰ ধৰ্ম। কৰ্ণৰ ধৰ্ম হ'ব কৰ্ণ দুডাল সমান
আৰু পৰস্পৰ সমদ্বিখণ্ডক সমান আৰু পৰস্পৰ সমদ্বিখণ্ডক। তো এতিয়া মই যদি সামান্তৰিকৰ লগত ধৰ্মবিলাকৰ লগত মিলাই চাওঁ, সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান, আয়তৰ বিপৰীত বাহুবোৰ সমান। সামান্তৰিকত বিপৰীত কোণবিলাক সমান আছে, কিন্তু ইয়াতে আমাৰ আটাইবোৰ কোণেও সমান নকৰে। এইটো এটা পাৰ্থক্য দেখা পালোঁ। কৰ্ণ দুডাল পৰস্পৰক সমদ্বিখণ্ডিত কৰে, এইটো ঠিকেই আছে, কিন্তু ইয়াতে আৰু এটা এক্সট্ৰা আমাৰ এটা আহি গ'ল যে কৰ্ণ দুডাল ইয়াতে সমান নকৰে, যিটো সামান্তৰিকত নাছিল। সামান্তৰিকত কৰ্ণ দুডাল সমান নকৰা নাছিল, কিন্তু ইয়াতে কৰ্ণ দুডাল সমান হ'ব। পৰস্পৰ দ্বিখণ্ড সমদ্বিখণ্ড হয়, তাতো হয় পৰস্পৰ সমদ্বিখণ্ড। ইয়াতে আমাৰ কি হ'ব, পৰস্পৰ সমদ্বিখণ্ড হোৱাৰ উপৰিও কৰ্ণ দুডাল সমান নকৰ হ'ব। তো এই হৈ গ'ল আমাৰ আয়তৰ ধৰ্ম। এতিয়া আহিল আমাৰ বৰ্গ। বৰ্গৰ ক্ষেত্ৰত কি হ'ব, বৰ্গৰ ক্ষেত্ৰত বাহুবোৰ সমান, বৰ্গৰ ক্ষেত্ৰত বাহুবোৰ সমান, আটাইকেইটা বাহুৱে সমান নকৰ, গতিকে বাহুবোৰ সমান, আটাইবোৰ কোণেই সমান, আটাইবোৰ বাহু সমান, আটাইকেইটা বাহু সমান, আটাইবোৰ কোণ সমান, কৰ্ণ দুডাল সমান আৰু পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডক। লম্বভাৱে সমদ্বিখণ্ডক। পাৰ্থক্যবোৰ গমে পাইছা। বৰ্গত আটাইবোৰ বাহু সমান। মন কৰা, ইয়াৰ আগতে মই ৰম্বাসৰ ক্ষেত্ৰতো লিখিছিলো আটাইবোৰ বাহু সমান। আমাৰ বাহু ধৰ্মটো ৰম্বাসৰ লগত একেই থাকি গ'ল। আটাইবোৰ কোণ সমান, যেটো ৰম্বাসত আমাৰ কি আছিল, বিপৰীত কোণবোৰহে সমান। আটাইবোৰ কোণ সমান, আটাইকেইটা কোণ সমান হোৱা আমাৰ আছিল আয়ত। আয়ততো আটাইকেইটা কোণ সমান, ইয়াতো আটাইকেইটা কোণ সমান। আয়তৰ লগত পাৰ্থক্য হ'ল, আয়তৰ আমাৰ আছিল বিপৰীত বাহুবোৰ সমান, বৰ্গত কিন্তু আটাইকেইটা বাহুৱে সমান। কৰ্ণ দুডাল সমান, যিটো আমাৰ আয়তৰ ক্ষেত্ৰতো আছিলে কৰ্ণ দুডাল সমান, বৰ্গতো আমাৰ কৰ্ণ দুডাল সমান নকৰে। আয়তত আছিলে কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডক, ইয়াতে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডক। এতিয়া আমি যদি চাওঁ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডক, এইটো ধৰ্ম, কৰ্ণৰ এই ধৰ্মটো কিন্তু ৰম্বাসৰ লগত মিল আছে। ৰম্বাসৰ ক্ষেত্ৰতো কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত, কিন্তু ৰম্বাসৰ কৰ্ণ দুডাল সমান নাছিল, ইয়াতে কৰ্ণ দুডাল সমান। এই যে পাৰ্থক্যবিলাক, এই পাৰ্থক্যবিলাক আমি ভালদৰে বুজি পাব লাগিব, মনত ৰাখিব লাগিব। তেতিয়াহ'লেহে আমি সহজতে উলিয়াব পাৰিম যে কোনটো চতুৰ্ভুজ আমাৰ ৰম্বাস হয়, কোনটো চতুৰ্ভুজ আমাৰ বৰ্গ হয়। তো আমি যদি এতিয়া কওঁ বৰ্গ, যদি আমি কওঁ যে আটাইবোৰ বাহু সমান, তেতিয়াহ'লে আমাৰ সংজ্ঞাটো ভুল হ'ব, কাৰণ ৰম্বাসৰ আটাইবোৰ বাহু সমান। তো বৰ্গ ক'ব লাগিলে আমাৰ বাহুকেইটা সমান হোৱাৰ উপৰিও কোণকেইটা সমান বুলি আমি ক'ব লাগিব, তেতিয়াহ'লে আমি সেইটো বৰ্গ বুলি ক'ব পাৰিম। চিলাৰ কথাটো কৈছোৱে, চিলাত আমাৰ কি হয়, চিলাত সন্নিহিত কোণবোৰ, সন্নিহিত বাহুবোৰ সমান, সন্নিহিত বাহু যোৰ সমান, দুযোৰ সন্নিহিত বাহু, দুযোৰ সন্নিহিত বাহু ভিন্ন মাপৰ, তাৰমানে আমাৰ ইয়াতে যদি, ইয়াতো আমাৰ দুযোৰ সন্নিহিত বাহু আছে, কিন্তু এই দুযোৰ সন্নিহিত বাহুৱে যদি একেই মাপৰ হৈ যায়, অৰ্থাৎ আটাইকেইটা বাহু সমান হৈ গ'ল, তেতিয়াহ'লে এইটো আমাৰ দ্বিতীয় ৰম্বাস হৈ পৰিব। সেইকাৰণে এইযোৰ সন্নিহিত বাহু যি মাপৰে হওক একেই হ'ব, আৰু আনযোৰ সন্নিহিত বাহু যি মাপৰে হওক একেই হ'ব,
আৰু এই দুয়োজোৰ সন্নিহিত বাহু কি হ'ব ভিন্ন ভিন্ন মাপৰ হ'ব 3 নম্বৰ ধৰ্মটো হ'ল ইয়াত আমাৰ দুডাল কৰ্ণ আছে এডাল দীঘল কৰ্ণ আনডাল চুটি কৰ্ণ তো আমাৰ ইয়াতে কি হ'ব কৰ্ণ ধৰ্ম হ'ল দীঘল কৰ্ণডালে চুটি কৰ্ণডালক লম্বভাৱে সমদ্বিখণ্ডিত কৰে এইটো আমাৰ ধৰ্ম পৰস্পৰক বুলি কোৱা নাই অৰ্থাৎ দীঘলডালে চুটিডালকহে সমানে দুই ভাগত কৰে এই দুটা ভাগ সমান কিন্তু দীঘলডালৰ ভাগ দুটা কিন্তু সমান নহ'ব আৰু ইহঁত লম্ব হ'ব তো এই গোটেই কেইটা আমাৰ চতুৰ্ভুজৰ ধৰ্মবোৰ আলোচনা কৰিলোঁ এইখিনি আমাৰ জানিলেহে ভালকৈ সংখ্যা মনত ৰাখিব পাৰিলেহে আমি এই অধ্যায়টোৰ অংকবোৰ কৰাত আমাৰ সহজ হ'ব কাৰণ এই ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে আমি ইয়াত থকা প্ৰমাণ অংকবিলাক আমি কৰিম ইয়াৰ অংকখিনি সম্পূৰ্ণ প্ৰমাণ কৰিব যাব লাগিব গতিকে প্ৰমাণ কৰিবৰ কাৰণে আমাক ধৰ্মবোৰ মনত থাকিব লাগিব এতিয়া আহিব আমাৰ আজি মই অনুশীলনী অংকবোৰ ইয়াতে আলোচনা নকৰিম কেৱল ধৰ্মকেইটাহে মই ক'লোঁ চতুৰ্ভুজৰ যিকেইটা চতুৰ্ভুজ আমি পালোঁ গোটেইকেইটাৰে ধৰ্মবোৰ আলোচনা কৰিলোঁ এতিয়া আমাক ইয়াতে লাগিব এটা মধ্যবিন্দু উপপাদ্য এইটো কি মধ্যবিন্দু উপপাদ্য সেইটো অলপমান কৈ দিওঁ মধ্যবিন্দু উপপাদ্য এইটো হ'ল যে এটা ত্ৰিভুজৰ মধ্যবিন্দু উপপাদ্যটো কিন্তু ত্ৰিভুজৰ লগত জড়িত গতিকে ইয়াতে আমি যদিও আমাৰ এইটো চতুৰ্ভুজ চেপ্টাৰটো চতুৰ্ভুজ কিন্তু মধ্যবিন্দু উপপাদ্যটো কিন্তু আকৌ ত্ৰিভুজৰ লগতহে জড়িত তো মধ্যবিন্দু উপপাদ্যটোৱে আমাক কি কৈ আছে যে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডালে এই মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব অৰ্থাৎ মই যদি এইটো এ বি সি ডি ই দিলোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে ডি ই সমান্তৰাল বি চি এইটো হ'ব আৰু ডি ইৰ মানটো তৃতীয় বাহুৰ মাপৰ আধা হ'ব ডি ইকুৱেল টু হাফ অফ বি চি এইটো হ'ল আমাৰ মধ্যবিন্দু উপপাদ্য এই উপপাদ্যটো আমি প্ৰমাণ কৰোঁতে ব্যৱহাৰ কৰোঁ ইয়াৰ প্ৰমাণটো নালাগে এই কিতাপত দিয়া আছে আমাক এইটো নালাগে আমাৰ আমি এই ৰিজাল্টটো মনত ৰাখিব লাগিব যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা হয় এইটো মনত ৰাখিব লাগিব তো আজিৰ ইমানতে থাকক আৰু ইয়াৰ ওপৰত মই আৰু এটা ভিডিঅ' আমাক লাগিব আৰু তাত আমি কিতাপত থকা কিছুমান অংক ইয়াতে আমি কেৱল পইণ্টবোৰহে বুজাই দিম মই সেই নোটছখিনি আমি বেলেগেই দিম গতিকে ইয়াতে মই অংকবোৰ কৰি নাযাওঁ কেৱল পইণ্টবিলাক বুজাই দিম তো আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ